এভৰিৱান কি খবৰ আপোনালোকৰ মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আজি এটা বিশেষ দিন মোৰ আৰু মোৰ মানুহজনৰ কাৰণে আজি আমাৰ হ'ল এনিভাৰ্চেৰী বিয়া হোৱা 6টা বছৰ কমপ্লিট কৰিলোঁ সুখ দুখৰ মাজত সুখতকৈ বেছি দুখতে পাৰ বুলি ক'ব পাৰি বিয়াৰ 1.5 বছৰমানৰ পিছতে মোৰ এনেদৰে বেমাৰ হ'ল তেনেকৈ এতিয়া চলি যাই আছোঁ আৰু সেই দুখৰ মাজতে মানে হাঁহিছোঁ খুব বিচাৰি ওলাইছোঁ আৰু এনেদৰে জীৱন দিনকেইটা পাৰ কৰিছোঁ আৰু আগলৈও যেন এনেদৰে আমি সুখ দুখৰ মাজত দিনবোৰ পাৰ কৰিব পাৰোঁ হাঁহি ধেমালিৰে তো আপোনাক আশীৰ্বাদ কৰিব আৰু সেই ভগৱানৰ ওচৰত সেৱা জনাইছোঁ যেন এনেদৰে আৰু আমি দুয়োটাই মিলিজুলি এনেদৰে হাঁহি ধেমালি কৰি থাকিব পাৰোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু আজি এনিভাৰ্চেৰী বুলি বিশেষ একো মানে কৰা নাই বিশেষ সেইকাৰণে কাৰণ তেখেতৰ অফিচ আছে তেখেতে ডিউটি গৈছে আৰু ময়ো ঘৰৰ কাম চাম কৰি মেলি গা পা ধুই উঠিছোঁ মোৰ গা ধুইছোঁ কি কৰোঁ আজি এনে দেখাম আৰু কি কৰোঁ কিন্তু এনে ভাবা নাই একো এয়া মা আহি পাইছে মই কাম কৰি থাকোঁতে মা আহি পাইছে তো মাক দেখাই আছোঁ মায়ে পাকঘৰত সোমাইছে তো কি বনাওঁ এবাৰ আপোনালোকক দেখাম এনিভাৰ্চেৰী বুলি বিশেষ ইমান কৰা নাই তো কাৰণ তেখেতৰ অফিচ গৈছে যেতিয়া ডিউটি আছে উপায় নাই তো ময়ো ঘৰতে সেয়াই আৰু আপোনালোকে সকলোৱে আমাক উইচ কৰিব আশীৰ্বাদ কৰিব যেন আমি এনেদৰে দিনবোৰ পাৰ কৰিব পাৰোঁ আমাৰ সুখে দুখৰ মাজত এনেদৰে হাঁহি ধেমালিৰে যেন দিনবোৰ পাৰ কৰোঁ আশীৰ্বাদ কৰিব সকলোৱে আৰু মোৰ মেডিকেল যাব লগা টাইম আহি পাইছে টেষ্টৰ কাৰণে টেষ্ট আহি আছে মোৰ তো যোৱা নাই যাব লাগিব আৰু সেয়াই আৰু টেষ্ট হোৱাৰ পাছতহে আৰু কি হয় বিপদ আহিলেহে গম পোৱা যাব ঠিকে আহে নে কি আহে তো আশীৰ্বাদ কৰিব সকলোৱে যেন এই বছৰটো যেন ভালে কুশলে যায় মায়ে আহি কাপোৰ চেঞ্জ কৰি ভাত বনোৱাত লাগি গৈছে মই এইফালে বেলেগ কাম কৰি আছিলোঁ আৰু কি বনাইছা মা শাক মটৰ আৰু আলু এনেদৰে ভাজিছে এইফালে আলু পিঁয়াজ কাটি থকা হৈছে আৰু কিবা কিবি বনোৱা হৈছে এয়া চুকা শ'ল মাছেৰে মানে শুকান মাছ শুকান মাছ বোলে চুকা শাক বনোৱা গৈছে চুকা শাকৰ আঞ্জা শ'ল মাছ আছে আৰু এয়া টুকুৰামান ফ্ৰাই কৰি থৈ দিছে মায়ে কাম কৰি আছে এতিয়া ময়ো কিবা কিবি বনাওঁ আমা আজি আমাৰ এনিভাৰ্চেৰী হয় ন কেইটা বছৰ কমপ্লিট কৰিলোঁ আমি 6 বছৰ 6টা বছৰ কেনে হৈছে গমেই পোৱা যায় না বেমাৰতে যুঁজতে বিয়াৰ মানে 1.5 বছৰমানহে মানে ঠিকে থকা গ'ল তাৰপিছতো কৰোণা লকডাউন এইবিলাকে চলিল তাৰপিছতে আৰু মোৰ বেমাৰ সেনেকৈ দিনবোৰ পাৰ হৈছে এতিয়া আমি বনাই খাই আছোঁ আপোনালোকক দেখাই আছোঁ কি দেখাম আৰু কি বনাওঁ দিনৰ চাই থাকিব ভিডিঅ'টো শেষলৈ এইফালে মায়ে মাংস বনাব লৈছে লোকেল মাংস লোকেল চিকেন মাছখিনি হৈ গ'ল ভাজিও হৈ গ'ল লোকেল চিকেন এটা বনাব লৈছে আৰু এইফালে মই এতিয়া পায়স বনাম চাউল ভিজাই থৈছোঁ আৰু এইফালে জহা চাউল পানী ভিজাই থৈছোঁ আৰু এয়া তাজা গাখীৰ অলপমান পায়স বনাম বুলি ভাবিছোঁ মই পায়সটো বনাওঁ ফ্ৰাই হৈ থকা হৈছে মাংসখিনি ফ্ৰাই হৈ আছে লোকেল মাংস বনাওঁতে অলপমান টাইম লাগে মানে মা ভালদৰে ফ্ৰাই হ'ব লাগিব তাৰপিছতে ভালদৰে উতলাব লাগিব ন পানী দি তেতিয়া সিজিব বহুত দিনৰ পিছত লোকেল মুৰ্গী বনোৱা গৈছে আৰু এইফালে মই গাখীৰ ঢালি দিছোঁ কেৰাহীতে পাতি দিছোঁ আৰু মানে চচপেনটো কিবা আছে মানে গাখীৰ আছে চচপেনত সেইকাৰণে আৰু এইটো কেৰাহীতে দি দিছোঁ বনাব লৈছোঁ আৰু গাখীৰ ঢালি দিছোঁ এইফালে জহা চাউল আছে ভিজাই থৈ দিছোঁ অলপ মানে বনাম পায়স বনাই আছোঁ চাউলখিনি দি দিছোঁ তেজপাত দিছোঁ ইলাচি দিছোঁ 4টামান লাহে লাহে লাৰি দি আছোঁ মাজে মাজে আৰু এইফালে
চিকেন হৈ আছে, লোকেল চিকেন। কাজু খিচমিচ দি দিছোঁ, সিজি আছে, লাহে লাহে লাৰি আছোঁ। আৰু এইফালে মাংসও বনাই আছোঁ, হৈ আছে। মাংস হৈ গ'ল আৰু এইফালে মোৰ পায়সো হৈ গ'ল। চেনি দিয়া নাই পায়সত, গুড়েদি বনাইছোঁ। আমি চেনি নাখাওঁ যে, সেইটো কাৰণে গুড়ে দিয়ে বনাইছোঁ। ওপৰত আনমোল বাদাম কাটি দিছোঁ এনেদৰে মিহি মিহিকৈ, সৰু সৰুকৈ। আৰু এইফালে লোকেল চিকেনটো হৈ গ'ল। আৰু ভাইটি হৈ আহি পাইছে, ভাইটি আৰু ভাইটিৰ এটা ফ্ৰেণ্ড আহিছে লগ, তো সিহঁতক সৈতে ভাত দিওঁ। ভাইটি ইয়াতে আহিলে, তো দুয়োটাই ভাত খাই গ'ল। অলপমান টাইম বহিলে, ভাত পানী খাই কেনে দুয়োটাই গ'ল। এতিয়া মা আৰু মই ভাত খাম। মা আৰু মই ভাত বাঢ়িম এতিয়া আমি, তো ভাত খাওঁ আৰু পায়সখিনিও ধুনীয়াকৈ হৈ গ'ল। আৰু আমি ভাত খাব লৈছোঁ। এইফালে মাও বাঢ়ি লৈছে, এইফালে চুকা শাক আৰু আঞ্জা শ'ল মাছেৰে বনাইছে। আৰু এয়া শাক, আমাৰ ভতুৰা শাক আছিল ন? অঁ, খুতুৰা শাক, ভাল লাগে খুতুৰা শাক খাই। আৰু এইফালে লোকেল চিকেন। এতিয়া খাই লওঁ। পানী খালোঁ, খানা বহুত ধুনীয়া হৈছে। মায়ে বনালে বেছি, মই অলপ চলপ বনালোঁ আৰু মিলি কিনে এনেকৈ বনালোঁ। তো ভাইটিহঁতেও খাই গ'ল, তাৰপিছত আমিও মা আৰু মই খালোঁ। খাই মেলি একেবাৰে বাচনবিলাক ধুই উঠিলোঁ। ধুই মেলি গধূলিয়ে হ'ব হ'ল, সেইটো কাৰণে একেবাৰে ঘৰটো সাৰি দিলোঁ। ঘৰ সাৰি কিনে ফুল গছবিলাক, টাববিলাকত অলপমান পানী দি দিছোঁ। এতিয়া অলপমান ৰেষ্ট কৰিম। ফুলৰ টাববিলাকত পানী দিছোঁ অলপ অলপ, হ'লেও আছে। গালে এল'ভেৰা, এইটোত মানে এটা পাত আছে, বাকীকেইটা মৰি গৈছে। আকৌ এতিয়া তলৰ পৰা লাহেকৈ আহি আছে, সৰুকৈ এনেদৰে পাত ওলাব হৈছে, গজালি মেলিছে। এতিয়া অলপ আটা মাৰোঁ, পুৰি বনাম। খুৰীহঁতক মাতিম এবাৰ চাহ খাবৰ কাৰণে। আৰু এইফালেতো পায়স বনাই থৈ দিছোঁ, আৰু এতিয়া পুৰি বনাম, সেইটো কাৰণে আটাখিনি মাৰি লওঁ। আটা মাৰি দিলোঁ, মায়ে এতিয়া পুৰিখিনি বনাই আছে। আৰু খুৰীহঁতক মাতিছোঁ, আহি আছে খুৰীহঁতে। খুৰীয়ে গিফ্ট খুলি আছে। কি লৈ আহিছে মোৰ কাৰণে, মই এনে মাতিব গৈছোঁ, খুৰীকে খুলিব দিছে। কেঁচু লাগিব নেকি? পেকিং, কি মৰম লাগিছে। গণেশ বাবা, বহুত মৰম লাগিছে। ইমান ধুনীয়া লাগিছে নে? বহুত মৰম লাগিছে। মই মানে লাৰিব নোৱাৰোঁ কাৰণে একচুৱেলি লাৰা নাই। খুলি কি ল'ম, এটা লৈ যাওঁ, গণেশ বাবাটো লৈ যাওঁ পিছতে। ধুনীয়া লাগিছে। খুৰীয়ে থ'ব লগত থাপনাত, ওপৰত উঠাবনে? কি ধুনীয়া দেখা পাইছে। থেংক ইউ খুৰী, বহুত মৰম লাগিছে। বহক, খুৰীক খাব দিছোঁ। বাইদেউ আহি পোৱা নাই, বাইদেউক মাতিব গৈছে। এতিয়া মই যেতিয়ালৈ ভিডিঅ' কৰি থাকিম, বাইদেউ নাখাব চাব খুৰী। ইমান লাজ, কিয় মাতি মাতি আনিব লগা পৰিছে হে খুৰী? খুৰীয়ে 2বাৰ গ'ল মাতিব, হয়নে খুৰী? চবে চাহ খাই আছে, খুৰীহঁতে, বাইদেউহঁতে, মায়ে। মই খোৱা নাই এতিয়া, অলপ ময়ো এক বোন পায়স খাই চাওঁ, এক চামুচ। কেনেকুৱা বা বনাইছোঁ, পায়সটো ঠিকে আছে নে বেয়া হৈছে? তেখেতৰ কাৰণে পুৰি বনাব লৈছোঁ। খুৰীহঁতে বাইদেউহঁতে গ'ল, চাহ পানী খাই অলপমান টাইম বহিলে, তো এতিয়া তেখেতৰ কাৰণে বনাব লৈছোঁ পুৰি। বেমাৰী
একদম ভিডিঅ'ত ওলাবই নিবিচাৰে তেখেতে, মানুহে ভাবে কিয় মই ভিডিঅ'ত নলওঁ, ওলাব নিবিচাৰে তেখেতে। সেইকাৰণে মই অকলে ভিডিঅ' কৰি থাকোঁ। গা ভাল নাই, চৰ্দি লাগি গৈছে, সেইটো কাৰণে ৰেষ্ট কৰি আছে। ওলাই যাম বুলি ভাবিছিলোঁ, কিন্তু তেখেতৰ গা বেয়া কাৰণে আৰু নাযাওঁ, আৰু বেলেনা যাম, মোবাইল চাই আছে। আৰু এইফালে তাক সৰু যে কেকৰ পিচ লৈ আহিছে, এইটো এতিয়া কাটো। তেখেতে আহি পাইছে ডিউটিৰ পৰা। এতিয়া মায়ে যাব ওলাইছে, পাপাৰ কাৰণে কিবা কিবি ভৰাই দিছোঁ। ভালকৈ যাবা দে মা। কেকটো বহুত টেষ্টি আছিলে। একচুৱেলি মিঠা যে, সেইটো কাৰণে মানে আমি ইমান নাখাওঁ। সেইকাৰণে মায়ে সৰু চাই আনিছে, বাটাৰ কোৰ্চৰ হয় ফ্লেভাৰটো। বহুত টেষ্টি আছে কেকটো, একদম ফ্ৰেছ, আজিৰ হয়। আমি দুটাই কাটিলোঁ, মায়ে লৈ আহিছিলে। তো আজিৰ দিনটো বহুত ভাল লাগিলে, বহুত ধুনীয়াকৈ পাৰ হ'ল। ভাইটিহঁতেও আহিলে, ভাইটিৰ ফ্ৰেণ্ডো আহিলে, ধুনীয়াকৈ আমি এসাঁজ একেলগে মিলি খালোঁ। এনেতো ভাবা নাই একো ডাঙৰকৈ একো এনিভাৰ্চাৰী কৰিম বুলি, এনেকৈ আমি নকৰোঁৱে বাৰু আগতেও। তো এই আৰু একেলগে ঘৰৰ মানুহকেইটা একেলগে ভাত খালোঁ, এইটোৱে মানে এনেই ভাল লাগে আৰু। তেখেতৰ ডিউটিৰ পৰা আহি পালে, গা পা ধুলে, গা পা ধুই পূজা দিলে, তো চাহ খালে তেখেতেও। তেখেতৰ গাটো এতিয়া অলপমান বেয়া হৈ আছে। ভাবিছিলোঁ অলপমান বাহিৰত ওলাই যাম বুলিকৈ, কিন্তু তেখেতৰ গাটো ইমান ভাল নাই, চৰ্দি টাইপ লাগিছে। সেইটো কাৰণে আজি নাযাওঁ, আৰু বেলেগ দিনাখন ওলাই যাম। আৰু এতিয়া তেখেতে শুই শুয়ে কেক কাটিছে। তো আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো যদি ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু সকলোৱে আশীৰ্বাদ কৰিব আৰু উইচ কৰিব আমাক। বাই বাই।